মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সৰু ঠিকাদাৰৰ বিৰুদ্ধে পক্ষপাতিত্ব কৰাৰ অভিযোগ। ডাঙৰ ঠিকাদাৰক অধিক ধন মুকলাই দি সৰু ঠিকাদাৰক কম পৰিমাণে ধন মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। যোৱা 13 মাৰ্চত ৰাজ্যৰ 20টা ডিভিজনৰ বাবে ৰাজ্য চৰকাৰে জল জীৱন মিছন আঁচনিৰ ধন মুকলিৰ নিৰ্দেশনা জাৰি কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাদায় বিলৰ বাবে 83,68,486 টকা কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি বিভাগে মুকলাই দিছিল। কিন্তু বিগত 19 মাৰ্চত জনস্বাস্থ্য কাৰিকৰী বিভাগে জাৰি কৰে এক সংশোধনী নিৰ্দেশনা। সংশোধনী নিৰ্দেশনা অনুসৰি মাল্টি ভিলেজ আঁচনিৰ বাবে 66,46 লাখ টকা মুকলি কৰাৰ বিপৰীতে ছিংগল ভিলেজ আঁচনিৰ বাবে 12,58 লাখ টকাহে মুকলি কৰি দিয়ে। ইয়াৰ পাছতেই অনাদায় বিল মুকলি কৰি দিয়াৰ সময়ত ডাঙৰ ঠিকাদাৰ আৰু সৰু ঠিকাদাৰৰ ক্ষেত্ৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিভাগে পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপিত হৈছে। আজি 6-7 মাহ ধৰি আমি বিলৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। ইয়াতে মানে মাৰ্চ এণ্ডিঙৰ শেষলৈকে পইচা আহিব বুলি কৈছিলে। আমি ৰৈ আছোঁ আমি আহিব বুলি মানে ৰৈ আছোঁ। হঠাৎ গম পালোঁ যে 19 তাৰিখৰ চেঞ্চনীখন দিয়াৰ পাছত এজনে কেনেকৈ 21 কোটি টকা পাব পাৰে। আমিতো বহুত ঠিকাদাৰ আছোঁ, ইয়াতে কণ্ট্ৰেক্টৰ আছোঁ। সেইমতে সকলোৱে আমাৰ মতে সকলোৱে পাব লাগিছিল। যি অলপ পায় 2 লাখ হ'লেও পাক 3 লাখ হ'লেও সকলো আমি ঠিকাদাৰসকলে লগ হৈ সেইখিনি দিলে আমি বহুতখিনি মানে সন্তুষ্ট হ'লোঁ হয়। এটাই আহ্বান জনাইছোঁ যে অসম চৰকাৰক, হেমন্ত বিশ্ব শৰ্মা ছাৰক, তেওঁ যাতে এই তদন্তটো আমাক অতি সোনকালে দিব লাগে। সংমণ্ডলৰ অন্তৰ্গত যি 21,12 লাখ টকাৰ আমাৰ এই আবণ্টন হৈছিল, তাৰে 20,77 লাখ টকা আমাৰ MVSৰ নামত দিয়া হৈছে আৰু আপোনাৰ 22,26,000 টকা আমাৰ টিপে থাৰ্ড পাৰ্টিৰ পে'মেণ্ট এটা আছে। আৰু আগৰ আমাৰ এটা ৰৈ যোৱা বিল কিবা কাৰণে চেংচনটো আমাৰ অহা নাছিল 11.89 শ্যামল দেৱনাথৰ নামত, সেই পে'মেণ্টটোৱে আছে। আৰু ইয়াৰ আগতেও আমি যিখিনি চৰকাৰৰ পৰা আমি কণ্ট্ৰেক্টক যেতিয়া পে'মেণ্ট কৰোঁ, চৰকাৰৰ পৰা সেই স্কিম ৱাইজ যিখিনি আমাৰ চেংচন আহে সেইমতে আমি পে'মেণ্ট কৰোঁ। গতিকে এই পে'মেণ্টখিনি আমি সেইমতেই কৰিবলৈ বাধ্য হওঁ।